মোৰ ঘৰ আপোনাৰ হাতীমাৰা নগাঁও এই নগাঁও নদীটো পাৰ হৈ সেইটো চাইডে তুমি যেতিয়া বিকম ধৰা কৰিবা বিকম কৰোঁতে তোমাৰ এডমিশ্যনৰ সময়ত যদি কিবা অসুবিধা হয় এডমিশ্যনৰ দায়িত্বটো মই তোমাৰ লৈ ল'ম ঠিক আছে গুড মৰ্নিং এতিয়া গাঁৱত আহিলোঁ এতিয়া বজাৰ যাম আজি শুকুৰবাৰ লথাপাৰা বজাৰ ৰাতিপুৱাই যিটো ৰ'দ ওলাইছি ভাবছিলোঁ গুৱাহাটীতকৈ গাঁৱত আহিলে অলপ শান্তি পাম পিছে ইয়াতেও একে সৰু দেচোন মাথাৰে দিকে ওলাই গ'লে অলপ ভাল লাগে নেকি এখন ল দা আকৌ মানুহে ভয়ে খাব হাতত দা চা লৈ ওলালি সেইটো নহয় মানে একঠক কল বঢ়িয়াকৈ পুৰত হৈছে ৰ'দে এতিয়া পাৰব আমি এতিয়া খাম না গাঁৱৰ কল এতিয়া সেইয়া আৰু ততাই গেছি সেইফালেদি আৰু এডাল নিমৰ গাছ হৈছে আমাৰ মহানিম এইফালে যাওঁচোন গৰু খালা নেকি আৰু খাইছিনে এই বহুতকেইটা খালা মই কোৱা নাই খালে চাইছিলোঁ মই তই পৰহি না ধুনীয়া হৈছিলে কলটো ভালো আছিল ধুনীয়া মই সেইটো এতিয়া বোলো এতিয়া এনেকৈ গুৱাহাটীত হ'লে আশা মোটামুটি 60 টকামানকৈ হ'লেও 400 মান টকাৰ কল আছিল হ'ব দে পাৰি ফেলে থওঁ এতিয়া আমিয়ে খাম তাইকো লাগে অলপ কল চল খাবা পঢ়িলে নধৰাকৈ কাটিলেতো পঢ়িয়ে এইটো কল যদি ভাল লয় কেইটকামানত নিলা হয় বেপাৰীয়ে এইটো আমাৰ ইয়াতে কমচে কম 100 টকা পালি হয় 100 টকা পালি হয় এতিয়া আকৌ গুৱাহাটীত মোটামুটি আশাত 60 টকা 70 টকামানকৈ গ'লেও মোটামুটি 400 মান টকা ওলাল হয় কল থপত সেয়াই বিজনেছ আৰু দিছ ইজ বিজনেছ কৃষ্ণ এতিয়া কি আছে বজাৰ বজাৰ কি আছে সি দেখিছেনে সি কুমকুমাবাত আছে আমি যাওঁ দেখা পাই হয় আটা পাৰি আছে এটা একদম মজা লোকেল মুৰ্গী আমাৰ লথাপাৰা বজাৰৰ হে পুৰা লোকেল আম লৈছোঁ এই জনিদা লোকেল হয়নে নহয় এই মজা 1 কেজি 60 টকা বজাৰত আহিলে এটাই ভাল পুৰণা মানুহবিলাক লগ পায় আৰু হৰিদা আমি একেলগে নাটক কৰা এনেকৈ বাৰু লগ পাই থাকোঁ কিন্তু আকৌ বজাৰত এনেকৈ বন্ধুবোৰ লগ পাই ভাল লাগে চবৰে বেলেগ বেলেগ হৈ গ'ল এতিয়া মোৰ লাইন বেলেগ হ'ল হৰিদাৰ এতিয়া বিজনেছত সোমাই গ'ল লাইনবিলাক বেলেগ বেলেগ হ'ল বাকী আছে নহয় ভালে বঢ়িয়া খাই ভাল লাগব নে বেয়া হ'লে কালি ঘূৰি দিম আহি কিমান হ'ল এই কেজি সলসলীয়া ধুন্দুলি কি দামী কেজি 40 বিলাহী বঢ়িয়া দাম এৰা ফুলৰ জহা ফুল নে এটা জহা ফুল বঢ়িয়া চিকা 40 এই আমাৰ গাঁৱৰ বজাৰৰ দাম এতিয়া বাকী আপোনালোকে ক'ত কি বজাৰ চলি আছে কওক যিয়ে নহওক মজাকৈ বজাৰখিনি হ'ল লোকেল মুৰ্গী 350 টকা কেজি আৰু ব্ৰইলাৰ হৈছে 50 টকা পোৱা আৰু মোৰ পিছফালে এটা দৃশ্য দেখা পাইছেনে এই বজাৰত এইটো দৃশ্য দেখা পায় বঢ়িয়াকৈ এখন চকীৰ তলত বহি দাড়ি চুলি কাটি থাকে পইচাৰো বেছি নহয় আকৌ 10 টকা 15 টকা 20 টকা এনেকুৱা লয় আগতে খুব কাটিলোঁ গাঁৱৰ ঘৰত পূৰা মাক পুতা শুই আছে এই চেলি ঘুমাই আছে পূৰা তোমাৰ টোপনি আহিছে নাই আকৌ টোপনি আহা নাই ঘুমেটি আহিছে নাই আকৌ ঘুমেটিটো আহিছে টোপনি আহা নাই আহিব বাই খাই ভাই গাখীৰ খাব লাগে উচ উচ এতিয়া মায়ে এখন বাতিটোত কিবা কলে গাখীৰে লৈ আহিছে কি মায়ে কি অকণমান নিয়মটো কৰিব লাগে এনে চেলকে দিব লাগে তাৰমানে দিনা লাগে আমি আকৌ 13 দিনা নাহিলোঁ 15 দিন হ'ল মানে আহু যোৱা দিনা লাগে খাইছানে আইতাই খুৱাইছি কিনো কিবা এখন খুচুৰ খাচাৰ শব্দ শুনিছো কি বস্তু ৱেফাৰ খাই ভাল লাগে ন কোনটো ফ্লেভাৰ দিয়া মোকো এটা দিয়া টেষ্ট কৰি চাওঁ এইবোৰতো এনেই ভাগত নাপাওঁৱে তুমি কৰা গোসাঁই কোনে লৈছে তোমাক বাবা হাত দেখিছে নাই তাৰ ওলমাই থৈ দিছে একদম ৰিলেক্স মানে আইতাকৰ ওচৰত খাই গোসাঁই মানুহ বুজিছেনে টোপনি কি কৈছে ভাই এইটো মজা বস্তু আৰু এটা বস্তু আনি থৈছোঁ জালজিৰা ইয়াতে অলপ জালজিৰা মাৰি দিবি বিৰাট মজা ল'ব খাই নেকি ঘৰৰ নেমু নে
পিছফালে বস্তিত আহিলে একদম মজা বতাহ লাগি আছে কিন্তু ঘৰৰ ভিতৰততো একো বতাহ চতাহ নোসোমায় আচৰিত কথা আৰু আমাৰ ভাতকেৰেলাৰ গাছ বৰ্তমান সময়ত একদম সৰ্বাধিক দামী চব্জি ক'বা গেলি ভাতকেৰেলা কিন্তু আমাৰ ঘৰতে লাগছে গতিকে ভাবক এইখনি গাঁও বকুৰ আপোন ইয়াতে দেখোন নতুন সপোন এই আৰু কেছটো অলপ ভুল হ'ব পাৰে গানটো গাঁৱত মইতো আৰু গায়ক নহয় কিন্তু এই দুটা পালোঁ এই দুটা বুলি নহয় আৰু কেইটামান ছিঙি থৈছোঁ মোটামুটি আধা কেজিমান ভাতকেৰেলা পালোঁ আধা কেজি ভাতকেৰেলাত বৰ্তমান এনেই বাহিৰত কিনিব লাগিলে 50 টকামান লাগে এয়া ভাতকেৰেলা কালেকশ্যন চাওক 3টা 6টা 7টা ভাতকেৰেলা পালোঁ এসাঁজ হ'লে আমাৰ সৰু মানুহ সৰু পৰিয়াল কি ভাই আজি দেখো কিবা ভাল নেকি আজি দিনবাৰ বেক টু বেক খোৱা বস্তু আহি আছে দেখো এটা আম নেকি একদম বজাৰৰ পৰা আনিছিলোঁ লোকেল আম চেপটো বৰ ধুনীয়া হয় আম আনা মানে কিছুমান আকৌ ৰঙালাওহান আম থাকে চেপটো আকৌ কিছুমান ধৰ অমিতাহান আম থাকে হ'ব লাগে 100 সোমাই দিছোঁ খাই চালি গম পাম সন্দেহ কৰি থকাতকৈ খাই চালিটো গম পাম টেঙা মিঠা টেঙা আছেতো আমাৰ টেঙা থাকিবই নামটোৱে যিটো আম টেঙা একদম ধুনীয়া বতাহ দিছে ইফালে ওপৰত ৰাইজ আহি ঘৰত থাকিব পৰা নাই বাহিৰলৈকে আহি গৈছে আম পকিলে খাম নপকিলে ঘৰলৈ লৈ যাম বুলি কৈছে আৰু এতিয়া অকণমান ওলাই যাব লৈছোঁ এটা কথা হ'ল মানে আমাৰ দৰং জিলাৰে চিপাঝাৰ সমষ্টি এজন বিশেষ ব্যক্তি আছিল নিধন বুলি চিপাঝাৰৰ মানুহবিলাকে ভালকৈ চিনি পায় আৰু মানে বহুত জেগাত বহুত মানুহে চিনি পায় একদম বৰ ধুনীয়া গান গাই আছিল তো আজি কেইদিনমান আগত মৃত্যু হ'ল মই সেই সময়ত বাবাৰ কাৰণে হস্পিটেলত থাকিব লগা হৈছিল সেইকাৰণে ভাবিলোঁ এতিয়া যে একবাৰ তেওঁৰ খবৰটো লৈ আহোঁ আজি 15-20 দিনমান হ'ল একবাৰ খবৰটো লৈ আহোঁ তেওঁৰ পৰিয়ালটোনো ভালে আছেনে নাই যিহেতু তেওঁ মানে গোটেই গান চান গায়ে গোটেই পৰিয়ালটো পোহপাল দি আছিল গতিকে একবাৰ যাওঁ খবৰ এটা লওঁ পৰিয়ালটো কেনে আছে কি আছে দেই বাহ বাই বাই দুটাকে বাই বাই দিছোঁ ধুনীয়াকৈ থাকা মই আহোঁগৈ বিৰাট গৰম ভাল জেগাতে বহিছে দিয়ে ইয়াত অলপ বতাহ পাবা অকণমান ডাৱৰীয়া আৰু বতাহটো আহিছে ভাল লাগব কি চালানা বিৰতি থাপি আছে সাৰ পায় নেকি বা ককাই থাপৰে দিছি আজি ৰাতিপুৱাৰ পৰা কামতে লাগি আছে চাফাই অভিযান আজি ৰাতিপুৱাৰ পৰা পুৰা চাফাই অভিযানত লাগি আছে মা কান্ধত এক বেগ চাউল আছে আৰু মই আজি গৈ আছোঁ আমাৰ চিপাঝাৰ সমষ্টিৰে এজন বিশেষ ব্যক্তি আছিলে নিধন কলিতা সকলোৱে চিনি পায় তেওঁ আজি কেইদিনমান আগত তেওঁ ঢুকাই থাকিল তেওঁক চিনি নোপোৱা মানুহ সাধাৰণতে নাই দৰঙত দৰঙৰ বহুত বাহিৰৰ মানুহে চিনি পায় খুব ধুনীয়া গীত গাইছিল আৰু গীত গাই গাই তেওঁ ঘৰখন চলাই আছিল যিহেতু তেওঁ চকুৰে দেখা পোৱা নাছিল গতিকে কিছুমান কাম কৰাৰ কাৰণে অসুবিধাও আছিল সেইকাৰণে মই কি কৰিলোঁ এক বেগ চাউল ল'লোঁ তেওঁলোকৰ পৰিয়ালটোৰ কাৰণে এফালে দাইল লৈছোঁ ইয়াত আলু লৈছোঁ তেল লৈছোঁ যাতে নাই বুলি ক'লেও 10 দিন তেওঁলোকে খাব পাৰে তো তেনেকুৱাকৈ মই অকণমান তেওঁলোকৰ কাৰণে বস্তু অকণমান লৈ লৈছোঁ নিকু ভাই আহিছে এই আকৌ ঘৰটো চিন পাবই বোলে তাকো লৈ আহিছোঁ মই নিধন দাটো ঢুকাই থাকিলে তেওঁ আমাৰ মাজত নাই তেওঁৰ ল'ৰা মোৰ লগত আছে এতিয়া কথাটো হ'ল কি দেউতাই ঘৰখন চলাই আছিল এতিয়া অলপ কঠিন হ'ব ঘৰখন আগবঢ়াই নিয়া যিহেতু তুমিও পঢ়ি আছা তুমি কি পঢ়ি আছা মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ পঢ়ি আছা ডেমনে চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আচ্ছা ষ্ট্ৰীম কমাৰ্চত লৈছোঁ কমাৰ্চত হয় আৰু তোমাৰ ঘৰত এতিয়া মা তুমি আৰু ভণ্টি এজনী হয় ভণ্টি কিহত পঢ়ি আছে ভণ্টি এইবাৰ ক্লাছ 9 হয় এতিয়া কথাটো হ'ল কি এতিয়া দায়িত্বখিনি আমাৰ এতিয়া আমি তেওঁলোকক আগবঢ়াই নিব লাগিব আপোনালোকে ঘৰৰ পৰিৱেশটো গমেই পালে সাধাৰণ চৰকাৰী ঘৰ এটা আছে আৰু মাটিৰ বেৰৰ এনেকুৱা ঘৰ এটা আছে যিটো ঘৰ ভাঙো নিচিনা হৈ আছে চৰকাৰী ঘৰটোত কিবাকৈ হয়তো সোমাব পাৰিলে নিজৰ জীৱনকেইটা বচাই থাকিব পাৰিব সেই ঘৰটোত
এটা মইনো কি কৰিম মইতো বিশেষ একো কৰিব নোৱাৰোঁ তোমাৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব পৰা মানুহো মই নহয় খালি মই এটা কথা তোমাক আজি প্ৰতিশ্ৰুতিটো দি থৈ যাওঁ তুমি যেতিয়া বিকম ধৰা কৰিবা বিকম কৰোঁতে তোমাৰ এডমিশ্যনৰ সময়ত যদি কিবা অসুবিধা হয় এডমিশ্যনৰ দায়িত্বটো মই তোমাৰ লৈ ল'ম ঠিক আছে যদি কিবা অসুবিধা হয় তেতিয়া মোক ফোন কৰিবা মোৰ নাম্বাৰটো তুমি ল'লা তুমি মোক ফোন কৰিবা পঢ়া কোনো কাৰণত ষ্টপ হ'ব নালাগিব পঢ়াটো মই ষ্টপ নকৰোঁৱেই মই ভাবিছোঁ কি মানে যিমানখিনি পাৰি মই শেষ কৰিম বুলিয়ে ভাবিছোঁ একদম হয় মানে মই তোমাৰ কি কওঁ হায়াৰ ছেকেণ্ডেৰী ফাইনেলটো দিয়াৰ পাছত কিবা এটা কৰি কিনে মইতো পঢ়িও আছোঁ বা ঘৰখন চলাবৰ কাৰণে কিবা এটা কৰি আছোঁ তেনেকৈ ভাবিছোঁ আৰু মাটো ধৰ তেনেকুৱা হেৰি কৰিব নে মাও ধৰ অসুস্থ মাও ধৰ মাজে মাজে বেমাৰ হৈ থাকে দেউতা ঢুকোৱাৰ পাছতো মাকো মাজতে মেডিকেলৰ পৰা আনিব লগা হৈছে তেনেকুৱা আৰু এতিয়া ধৰ ঘৰখনটো ময়ে চলাব লাগিব তুমি চলাব লাগিব তুমি মাক সাহস দিব লাগিব ভণ্টিক সাহস দিব লাগিব সেইকাৰণে মই ক'লোঁ যাতে তোমাৰ পঢ়াটো কোনো কাৰণত ষ্টপ হ'ব নালাগে যি প্ৰকাৰে পাৰোঁ যেনেকৈ পাৰোঁ মই সহায় কৰিম ঠিক আছে ভালকৈ থাকা কিবা অসুবিধা হ'লে ফোন কৰিবা মই মাজে মাজে আহি খবৰ লৈ থাকিম আহিব নোৱাৰিলেও ফোনত হ'লেও খবৰ লৈ থাকিম হ'ব ঠিকে আছে আমি তেওঁলোকৰ ঘৰলৈকে আহিলোঁ খবৰ এটা ল'লোঁ পৰিয়ালটোৰ পিছে পৰাও আহি থাকিব চেষ্টা কৰি থাকিম নেকি ভাই ঘৰৰ ওচৰৰে মানুহ যিহেতু আৰু ল'ৰাটোৰ পঢ়াৰ সময়ত যদি কিবা অসুবিধা হয় সেয়া দায়িত্বটো মই ল'লোঁ যদি কিবা তাৰ অসুবিধা হয় তেতিয়া সি মোক জনাব মই যি পাৰোঁ এনেকুৱা নহয় যে মই একদম সাংঘাতিক কিবা দিব পাৰিম তেনেকুৱা নহয় ইউটিউবৰ পৰা পোৱা কিবা এটা অংশৰে তাক অকণমান সহায় কৰিব পাৰিম সেইখিনি আৰু চেষ্টা কৰি আছোঁ কিবা এটা কৰাৰ কাৰণে আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে অকণমান ভিউজ বাঢ়িলে 2টা পইচা পাওঁ আৰু সেই পইচাৰে এটা অংশ এনেকুৱা কামৰ কাৰণে খৰচ কৰোঁ তো তেনেকুৱা ধৰণৰ কথা যিয়ে নহওক আমি যাওঁ নেকি এয়া গৰু ছাগাল আহিল বৌয়ে গৰু লৈ আহিছে গাঁৱৰ ৰাস্তা আকৌ ৰাতিপুৱা ডবু পিছে বনাইছেনে বঢ়িয়া ভাজা বনাইছে সেই লোকেল মুৰ্গী ইয়াত ধুনীয়া কোমল মুৰ্গী জানানে মুৰ্গীকেইটা 3টা সৰু মুৰ্গী খাই আকৌ মজা লাগে যে এইকেইটাই খাব লাগে এনেই ইমানটো মুৰ্গী 3টাত 1 কেজি অলপ বেছি হৈছে লোকেল মুৰ্গী আৰু এইটো নহয় কেজি 350 দাম কমে লোকেল মুৰ্গী এই যাব